ৱেলকাম টাংলাই। আজি দুলীয়াজনৰ ঘৰত বহুত ভাল বস্তু এটা দেখাব লৈছোঁ, মনটো খুব ভাল লাগি আছে পুৱাই পুৱাই। তো এইটো প্ৰথমতে দেখাইছোঁ, এইটো হ'ল বাঁহৰ চাহ। বাঁহ আমাৰ জাতীয় জীৱনৰ মূল। বাঁহ নহ'লে আমাৰ লাইফটোত একোৱেই নহয়। প্ৰত্যেকটো কামতে আমাক বাঁহ লাগে। ঘৰ বনাওঁতে বাঁহ লাগে, যিকোনো বস্তুৰ সামগ্ৰীত বাঁহ লাগে। খাওঁতেও বাঁহটো খাওঁ। বাঁহৰ কাপোৰ, এতিয়া বাঁহৰ পৰা সূতা উলিয়াই কাপোৰো পিন্ধিছে। এই বাঁহটো আমাৰ চালিকা শক্তি, গোটেই জীৱনৰ, গোটেই টাই মানুহৰ গোটেই জীৱনধাৰাত বাঁহ নহ'লে একো কাম সম্পূৰ্ণ নহয়। কিন্তু ইয়াৰ মূলতে এই বাঁহৰ পৰা চাহ বনাইছে। এই চাহ বনোৱা মানুহগৰাকী হ'ল এইগৰাকী মোৰ মা। মায়ে চাহ বনাইছে আৰু চাহ বনোৱাৰ পিছত এয়া হ'ল বাঁহৰ চাহ। কালাৰটো চাওক আৰু যিটো সুগন্ধ আহিছে, মই এনেকুৱা সুগন্ধ জীৱনত কেতিয়াও পোৱা নাই। এনেই বাঁহনি, আমাৰ ঘৰতো বাঁহনি আছে, বাঁহনিৰ তলত যেতিয়া যাওঁ বাঁহৰ এটা ফ্ৰেগনেঞ্চ আছে, কিন্তু এইটো যিটো গন্ধ, এই গন্ধটো তুলনাৰ বাহিৰত, চিন্তাৰ বাহিৰত। গতিকে আমাৰ টাইমূলীয় বা অন্যান্য আমাৰ এই উত্তৰ পূৰ্বাঞ্চলত থকা বা বৰ অসমত থকা সকলো জাতি জনগোষ্ঠীৰ জীৱনধাৰাৰ লগত বাঁহটোৰ সম্পৰ্ক আছে। আৰু এই বাঁহৰ চাহটো বহুত চীনত বহুত প্ৰসিদ্ধ। বহু বছৰৰ আগৰ পৰা চীনৰ বহুত ভিডিঅ'ত দেখি আহিছোঁ, কিন্তু মায়ে এবাৰ প্ৰয়াস কৰিলে আৰু ইমান সুন্দৰ হৈছে। ইয়াৰ গুণাগুণ সম্পৰ্কে মই অলপ ৰিচাৰ্চ কৰিব লাগিব, কিন্তু বেম্ব'ত বহুত ভাল ফাইবাৰ থাকে বুলি জানো, আৰু সেইটো কাৰণে বেম্বো শ্বুটটো গোটেই শৰীৰৰ কাৰণে ভাল। প্ৰথমবাৰৰ কাৰণে মই টেষ্ট কৰিম। মায়েতো টেষ্ট কৰি থাকে, মই পৰিভূমিৰ দৰে দিহিঙে দিপাঙে ঘূৰি ফুৰোঁ কাৰণে টেষ্ট কৰা নহয়। মই নিজে টেষ্ট কৰিলে গম পাম সোৱাদটো কেনেকুৱা। ফ্ৰেগনেঞ্চটোতো ভাবিব নোৱাৰা, এটা অতুলনীয়, তাক প্ৰকাশ কৰিব নোৱাৰি, বহুতেই ধুনীয়া। লাইট এটা একেবাৰে লাইট হয়। এৰমাটো এনেকুৱা লাগে। আগতে আমি LP স্কুললৈ গৈছিলোঁ, LP স্কুললৈ যাওঁতে আমি য'তেই বাঁহনি পাওঁ, বাঁহৰ আগটো ছিঙোঁ, একেবাৰে আগটো ছিঙি আমি একদম কুটকুটকৈ খাওঁ, খুব ভাল লাগে। ঠিক সেই খোৱাৰ যিটো টেষ্ট, সেই টেষ্টটো আহিছে, এই টেষ্টটো আহিছে। ইয়াকে ক'লোঁ, ধন্যবাদ। ৱেলকাম টাংলাই।